ট্ৰেণ্ডি বুলছন ডালাচিছ চেনেলত আপোনালোক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, আজি কটক মহিন্দ্ৰা বেংক আকৌ কিছু তললৈকে গৈছে আৰু যোৱাকালিও বহুখিনি তললৈকে গৈছে আৰু ইয়াৰ পিছত বহুত ইনভেষ্টৰৰ মনত ডাউট হৈছে আৰু আমাক বহুতে সুধিছে যে কটক মহিন্দ্ৰা বেংকত ইনভেষ্ট কৰি আৰু লাভ নহ'ব নেকি, আৰু কৈছে যে কটক মহিন্দ্ৰা বেংক হয়তো আগৰ নিচিনা আৰু ভাল বেংক হৈ থকা নাই আৰু এটা বেয়া বেংক, গতিকে ইয়াত ইনভেষ্ট কৰি আৰু লাভ নহ'ব। গতিকে মই ভাবিলোঁ, কিয়নো আপোনালোকক কটক মহিন্দ্ৰা বেংক আৰু ইণ্ডিয়াৰ যিটো লাৰ্জেষ্ট বেংক HDFC, এই দুটা বেংকৰ কিছু কম্পেৰিজন কৰি, লগতে যোৱা কেইবছৰমানৰ পৰা কটক মহিন্দ্ৰা বেংকত কি হৈছে, HDFC বেংকত কি হৈছে আৰু ইনভেষ্টৰে কি কৰা উচিত, এই সকলো কথা এটা ভিডিঅ' বনাই আপোনালোকলৈকে লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে সকলো মনৰ প্ৰশ্ন এই ভিডিঅ'টোত এনচাৰ পাব। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, আপোনালোকে তাৰ কাৰণে শেষলৈকে চাব লাগিব। আৰু আমি প্ৰথমতেই কৈ লৈছোঁ যে দীঘলীয়া হোৱাৰ কাৰণে আমি দুখিত, কিন্তু ভিডিঅ'টোত গোটেইখিনি কথা আমি ক'বলৈকে বিচাৰিছোঁ। সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো অকণমান দীঘলীয়া হ'লেও আপোনালোকলৈকে এৰিছোঁ। আহিছোঁ প্ৰথমতে আপোনালোকক কম্পেয়াৰ কৰি দেখাম যে কটক মহিন্দ্ৰা বেংক আৰু HDFC বেংকৰ যদি আমি লাষ্ট 5 yearsৰ ৰিটাৰ্ণ চাৰ্ট চাওঁ, তেতিয়াহ'লে এইখন চাৰ্ট দেখিছে যেনেদৰে কটক মহিন্দ্ৰা বেংক মুভ কৰিছে, HDFC বেংকৰ অলমষ্ট একেই মুভ কৰিছে। ব্লু লাইনডাল হ'ল কটক মহিন্দ্ৰা বেংকৰ আৰু ৰেড লাইনডাল হ'ল HDFC বেংকৰ। দুটা আপোনালোকে দেখিছে, যদি কেতিয়াবা কটক মহিন্দ্ৰা বেংকে ওপৰলৈকে গৈছে, কেতিয়াবা HDFC। আৰু যিহেতু আমি লং টাৰ্ম ইনভেষ্টমেণ্টৰ কথা ডিছকাছ কৰিছোঁ, গতিকে 5 years আপোনালোকে ধৰি ল'ব। এটা লাৰ্জ বেংকত যদি আপোনালোকে 5 years হোল্ড কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে নিজকে এজন লং টাৰ্ম ইনভেষ্টৰ বুলি কৈ মোৰ হিচাপত কোনো লাভ নাই। গতিকে আপোনালোকে যদি লং টাৰ্ম ইনভেষ্টমেণ্ট আৰু লাৰ্জ বেংকত কৰিব বিচাৰিছে, তেতিয়াহ'লে কিছু ধৈৰ্য ধৰিব লাগিব। ধৈৰ্য ধৰিলেহে প্ৰফিট আপোনালোকে লং টাৰ্ম ইনভেষ্টমেণ্টত পাব। কটক মহিন্দ্ৰা বেংকে কিছু বছৰৰ পৰা ৰিটাৰ্ণ একো দিয়া নাই ইনভেষ্টৰক, সেইটো সঁচা কথা। HDFC বেংকেও কিন্তু কোনো ৰিটাৰ্ণ দিয়া নাই। আপোনালোকে যদি চাই লাষ্ট 3 yearsত অলমষ্ট ছেকেণ্ড আৰু ফাৰ্ষ্ট এই দুটা বেংকেই মানুহক ৰিটাৰ্ণ দিয়া নাই, যদিও কিন্তু আপোনালোকে ভৰসা এৰি দিলে মোৰ হিচাপত ভুল হ'ব। আহিছোঁ এতিয়া আপোনালোকক দেখাবলৈকে, যেতিয়াৰ পৰা HDFC বেংক আৰু কটক মহিন্দ্ৰা বেংক লিষ্টিং হৈছে, আই থিংক 92, 93, 1992, 93, 94 কটক মহিন্দ্ৰা আৰু HDFC অলমষ্ট একেই টাইমতেই লিষ্টিং হৈছিল। আমি পিছলৈকে দেখাম আপোনালোকক কেতিয়া লিষ্টিং হৈছিল আৰু তাৰপিছত কি হৈছিল। এইডাল আচৰিতভাৱে আপোনালোকে দেখিব, যিসকলে কৈছে যে কটক মহিন্দ্ৰা বেংকৰ কাম নাই, HDFC বেংক বহুত ভাল। এই দুডাল কাৰ্ভ অলমষ্ট ছেম টাইমৰ পৰাই দেখাইছোঁ আমি। যদি 2 এবছৰ আগত আপোনালোকে দেখিব, এতিয়া দেখিছে 2005, 2005ৰ পৰাই যদি ধৰে, তলত যিডাল ৰেড লাইন কাৰ্ভ, এইডাল হ'ল HDFC আৰু এইডাল হ'ল ব্লু কাৰ্ভ, এইডাল কটক মহিন্দ্ৰা। কটক মহিন্দ্ৰাই 71,664% লং টাৰ্মত মেক্সিমাম ৰিটাৰ্ণ দিছে, আৰু HDFC বেংকে এই একেই টাইমত অলমষ্ট ছেম টাইমতেই 6,875% দিছে। যিসকলে আজি HDFC বেংক ভাল বুলি কৈছে, কটক মহিন্দ্ৰা বেংক বেয়া বুলি কৈছে, তেখেতসকলৰ কাৰণে এই স্ক্ৰীণখন আপোনালোকৰ কামত আহিব। গতিকে চাই লওক যে কটক মহিন্দ্ৰা বেংক ভাল হয় নে বেয়া বেংক। মই এই কথাও কোৱা নাই যে HDFC বেংক বেয়া, আপোনালোকে কোনটো ভাল কোনটো বেয়া নিজে ডিচাইড কৰিব। আমি আপোনালোকক কোনো মন্তব্য নিদিওঁ, কিন্তু ডাটা অভিয়াছলি আপোনালোকক দিম। গতিকে লং টাৰ্মত এইখন চাৰ্ট চালে গম পাব যে কটক মহিন্দ্ৰা বেংকে HDFC বেংক বহুত বছৰৰ পৰাই পিছ পেলাই গৈ আহিছে। গতিকে এতিয়া স্বাভাৱিক, যদি 2-3-4 বছৰ বেংকটোৱে পাৰফৰ্ম নকৰে, তেতিয়াহ'লে আপুনি ক'ব নোৱাৰে যে কটক মহিন্দ্ৰা বেংক এটা বেয়া বেংক, HDFC ভাল বেংক বা আন কিছুমান বেংক ভাল, যিবোৰ বেংকে এতিয়া ৰিটাৰ্ণ দি আছে। আগত দিয়া নাই, আপোনালোকে চাই লওক PSU বেংকে আগত কি ৰিটাৰ্ণ দিছিলে আৰু এতিয়া কিমান ৰিটাৰ্ণ দি আছে। আজি 2 বছৰৰ পৰা বা 3 বছৰৰ পৰা যিটো PSU আপোনালোকে প্ৰফিট পাই আছে, তাৰ আগৰ কাৰ্ভ চাই লওক, আপোনালোকে দেখিব যে আগত কোনো
ৰিটাৰ্ণে PSU বেংকত পোৱা নাছিল। গতিকে আপোনালোকে ভাবিছে নেকি যে PSU বেংক বহুত ভাল হৈ গ'ল, বাকী বেংকবোৰ বেয়া হৈ গ'ল? তেনে কথা নহয়। যদি এজন লং টাৰ্ম ইনভেষ্টমেণ্ট কৰে তেতিয়াহ'লে অকণমান ধৈৰ্য ধৰি চাব লাগিব। সদায় একে গতিতেই এটা ষ্টকে ওপৰলৈকে নাযায়। আগত যদি প্ৰফিট দিয়ে, পিছত হয়তো তেখেতসকলে কিছুদিন ৰখিব লাগিব, কাৰণ সেই বেংকবোৰ বা সেই কোম্পানীবোৰৰ প্ৰফিট কিছুদিন ৰখি যায় আগত পাৰফৰ্মেঞ্চ ভাল হ'লে। গতিকে অভাৰঅল এভাৰেজ আপোনালোকে লং টাৰ্মতহে পাব। গতিকে এই চাৰ্টখন চালে সেই কথাটোকে বুজি পায়। যদি এক বছৰত চাওঁ তেতিয়াহ'লে এক বছৰত আপোনালোকে দেখিব যে কোটক মহিন্দ্ৰা বেংকে এইখিনিতে চাওক, ক'ৰবাত HDFC বেংক ক্ৰছ কৰিছে, ক'ৰবাত কৰা নাই, ক'ৰবাত কোটক ওপৰত গৈছে, কিন্তু এতিয়া কাৰেকশ্যন হৈছে, অভিয়াছলি হ'ব। এই বছৰত মেনেজমেণ্টটো চেঞ্জ হৈছে কোটক মহিন্দ্ৰা বেংকৰ। গতিকে এতিয়া আপোনালোকে অকণমান বেয়া দেখিছে পাৰফৰ্মেঞ্চ, এই দেখিছে যে তলত পৰি গৈছে। এতিয়া হয়তো HDFC বেংক যোৱা কেইবছৰমানত তেখেতসকলেও ৰিটাৰ্ণ দিব পৰা নাছিল। গতিকে এতিয়া হয়তো তেখেতসকলে কোটক মহিন্দ্ৰা বেংকক কিছু পৰিমাণে ওপৰত যাব। আপোনালোকে দেখিছে এক বছৰত কোটক মহিন্দ্ৰা বেংকে 16% নিগেটিভ ৰিটাৰ্ণ আৰু HDFC 10% নিগেটিভ ৰিটাৰ্ণ। গতিকে এনেকুৱা হয়েই। কিন্তু আগত চালে 5 বছৰত কিমান ভাল আছিল, এবছৰত বেয়া হ'ব পাৰে, 2 বছৰত বেয়া হ'ব পাৰে, 3 বছৰত বেয়া হ'ব পাৰে। গতিকে 2-3 বছৰত ডাটা চাই আপোনালোকে নক'ব ভাল বা বেয়া, অকণমান ধৈৰ্য ধৰি চাই লওক। এতিয়া আহিছোঁ কোটক মহিন্দ্ৰা বেংকত লাষ্ট 10 ইয়াৰ্ছৰ ৰিটাৰ্ণ। সেইখনতো বহুত বছৰ 94ৰ পৰা 2024 দেখাইছিলোঁ। লাষ্ট 10 ইয়াৰ্ছত কোনটো বেংকে ভাল কৰি আছে? লাষ্ট 10 ইয়াৰ্ছত HDFC অভিয়াছলি কোটক মহিন্দ্ৰাতকৈ ভাল দেখা পাব ইয়াতে, কাৰণ লাষ্ট 3 ইয়াৰ্ছত কোটক মহিন্দ্ৰা বেংকে কোনো ৰিটাৰ্ণে দিয়া নাই, 16% দিছে, কিন্তু HDFC 10% মাইনাছ ৰিটাৰ্ণ দিছে, কোটক মহিন্দ্ৰা 16%। তথাপিতো কোটক মহিন্দ্ৰা বেংকে লাষ্ট 10 ইয়াৰ্ছত 15% ৰিটাৰ্ণ আৰু চেলছ গ্ৰ'থ দিছে আৰু প্ৰফিট গ্ৰ'থ দিছে 21%। আৰু 3 ইয়াৰ্ছত আপোনালোকে দেখিছে লাষ্ট 3 ইয়াৰ্ছত কোটক মহিন্দ্ৰা বেংকৰ পাৰফৰ্মেঞ্চ বেয়া, 8%, আৰু প্ৰফিটো বৰ এটা ভাল নহয়, 20% ষ্টিল প্ৰফিট দি আহিছে। আৰু CAGR আপোনালোকে চাওক, লাষ্ট 5 ইয়াৰ্ছৰ পৰা ইনভেষ্টৰে বেয়াকৈ ঠগ খাইছে। লাষ্ট 10 ইয়াৰ্ছত ষ্টিল 15% ইনভেষ্টৰে পাইছে। 10 বছৰ আগতে যদি কোনোবাই ইনভেষ্ট কৰিছিল তেখেতসকলে এতিয়াও 15% CAGR হিচাপত প্ৰফিট পাই আছে। আৰু তাৰ কাৰণটো হ'ল চাওক, ৰিটাৰ্ণ অন ইকুইটি কোনো চেঞ্জ হোৱা নাই, অলমষ্ট 14 আছে। গতিকে এটা সময় আহিছিল যেতিয়া এই বেংকটোৱে বহুত ভাল পাৰফৰ্ম কৰিছিল, আৰু এতিয়া সময় আহিছে কিছু বছৰ বেংকটোৱে পাৰফৰ্ম কৰিব পৰা নাই, কিন্তু ফিউচাৰত যে নকৰিব সেইটো ইয়াৰ পৰা ক'ব নোৱাৰি। আকৌ যদি আমি HDFC বেংকত চাওঁ তেতিয়াহ'লে দেখিব 10 ইয়াৰ্ছত 21% আৰু 10 ইয়াৰ্ছত প্ৰফিট 22%। কিন্তু লাষ্ট 3 ইয়াৰ্ছত আপোনালোকে চাওক অপজিট হৈছে। লাষ্ট 3 ইয়াৰ্ছত HDFC 30% ৰিটাৰ্ণ দিছে চেলছ গ্ৰ'থত আৰু প্ৰফিট গ্ৰ'থত 26%। ষ্টিল HDFC বেংকৰ কিন্তু ইনভেষ্টৰে 15%হে পাইছে। HDFC আৰু কোটক মহিন্দ্ৰা বেংকৰ দুয়োটাই যদি 10 বছৰ আগতে ইনভেষ্ট কৰিছিল তেতিয়াহ'লে 15% ৰিটাৰ্ণ পাইছে, কিন্তু 5 ইয়াৰ্ছত আপোনালোকে চাওক HDFC 6%, তাত 3% আছিল। গতিকে অকণমান প্লাছ মাইনাছ দুটা বেংকৰে আছে, কিন্তু অলমষ্ট ছেম পাৰফৰ্মেঞ্চ। কিন্তু HDFC বেংকৰ ৰিটাৰ্ণ অন ইকুইটি কোটক মহিন্দ্ৰাতকৈ ভাল আহিছে লাষ্ট 10 ইয়াৰ্ছত। লাষ্ট 10 ইয়াৰ্ছত এইকাৰণে ভাল আহিছে, লাষ্ট 3 ইয়াৰ্ছত 19% আহিছিল, আৰু তাত আপোনালোকে চাওক 3 ইয়াৰ্ছত 14%। গতিকে লাষ্ট 3 ইয়াৰ্ছত কোনো বঢ়া নাই। গতিকে পিছতো সেইকাৰণে 10 ইয়াৰ্ছতো আপোনালোকে HDFCত বেছি দেখিছে, কোটক মহিন্দ্ৰাত কম দেখিছে। যিটো ডাটা কেতিয়া চেঞ্জ হয় আপোনালোকে ক'ব নোৱাৰে, পিছত হয়তো চেঞ্জো হৈ যাব পাৰে। এতিয়া যদি ফাণ্ডামেণ্টেল চাওঁ তেতিয়াহ'লে ফাণ্ডামেণ্টেল ষ্টক পি HDFCৰ 18% আৰু ROE 22%, আৰু ইণ্ডাষ্ট্ৰি পি যিহেতু দুটা বেংক একেই ইণ্ডাষ্ট্ৰিৰ, গতিকে ইণ্ডাষ্ট্ৰি পি 12.6 আৰু OPM 37.5। গতিকে ষ্ট্ৰং ফাণ্ডামেণ্টেল HDFC বেংকৰ কোনো না ক'ব নোৱাৰে লং টাৰ্ম ইনভেষ্টমেণ্টৰ কাৰণে। ঠিক তেনেকৈ কোটক মহিন্দ্ৰা বেংকৰো পি চাওক 18.3, গতিকে অলমষ্ট ছেম। আৰু ROE 14 আৰু OPM 18, গতিকে দুটা বেংকৰ ফাণ্ডামেণ্টেল অলমষ্ট ছেম। আপোনালোকে দেখিছে এতিয়া যে কোটক মহিন্দ্ৰা বেংক আৰু HDFC বেংকৰ আমি আগতে কৈছিলোঁ যে আপোনালোকক হিষ্টৰী দেখাম। যদি আমি HDFC বেংকৰ কথা ক'ব যাওঁ তেতিয়াহ'লে 1995 লিষ্টিং হৈছিল আৰু 2024 এতিয়াও আছে।
এই বেংকটো 1995ৰ পৰা 2024 ইমান দিন যিহেতু ষ্টক মাৰ্কেটত লিষ্টিং হৈ টিকি আছে, গতিকে এটা ভাল বেংক। গতিকে মাজে মাজে প্লাছ মাইনাছ আপোনালোকে দেখিব। ঠিক তেনেকৈ যদি আমি HDFC বেংকৰ আন ডাটা চাবলৈ যাওঁ, তেতিয়াহ'লে 1994ত 30 আগষ্টত এই বেংকটো ষ্টাৰ্ট হৈছিল আৰু পাব্লিক বেংক হিচাপে ঘোষিত হৈছিল 1995ত। আৰু মাৰ্জ হৈছে আপোনালোকে জানে যোৱা বছৰ 2023ত HDFC বেংক আৰু HDFC লিমিটেড দুটা বেংকে মাৰ্জ হোৱাৰ পিছতে পাৰফৰ্মেঞ্চ একচুৱেলি HDFCৰ অকণমান কমিছে, কাৰণ আগতকৈ বহুত ডাঙৰ কোম্পানী এতিয়া হৈ গ'ল। যিহেতু মিড কেপ হৈ থাকোঁতে বা অকণমান লাৰ্জ কেপ হ'লেও মাৰ্কেট কেপ কম হ'লে কোম্পানীৰ গ্ৰ'থটো বেছি হয়, গতিকে এতিয়া ইয়াৰ গ্ৰ'থটো লাহে লাহে কমি গৈছে। গতিকে এইটো এটা প্ৰব্লেম HDFC বেংকৰ এতিয়া। ঠিক তেনেকৈ কোটাক মহিন্দ্ৰা বেংকত যদি চাওঁ আমি 1992 পৰা 2024 1992তে এই বেংকটো এষ্টাব্লিছ হৈছিল। গতিকে তেতিয়াৰ পৰা এতিয়ালৈকে বেংকটো চলি আছে। গতিকে এটা ট্ৰাষ্টেবল বেংক। গতিকে তাত এটা কিবা নিউজ আহি যোৱাৰ লগে লগে যে কোম্পানীটো বেয়া হৈ যাব তেনেকুৱা কথা নহয়। আপুনি আজি বা কালি আহিছে ষ্টক মাৰ্কেটত, আমি তাৰ আগত দুদিনমান আগত আহিছোঁ হয়তো, কিন্তু এইবোৰ বেংক আমাৰ জন্মৰ পিছৰ পৰাই আছে। গতিকে তাত আমি দুটা বা এটা নিউজৰ ফলত বা RBI কিবা এটা নিউজ দিয়াৰ লগে লগে যে বেংকটো বহুত বেয়া হৈ যাব তেনেকুৱা কথা নহয়। অল টাইম হাই প্ৰাইজ আছিলে ইয়াৰ 2253 আৰু এইটো লগাইছিলে 2021ত। 21ৰ পিছত কাৰেকশ্যন হয়। এতিয়াও এই নিউজটো অহাৰ আগতে কিন্তু 18-1900তে ট্ৰেড হৈ আছিল। গতিকে অল টাইম হাইৰ পৰা বহুত তলত নাছিল আৰু তাৰ মাজতে বহুত যুদ্ধ, ইউক্ৰেইন ৰাছিয়া নাইবা আন কিছুমান প্ৰব্লেম গ'ল। তাৰপিছতো কিন্তু বেংকটোৱে তললৈকে যোৱা নাই। জাষ্ট এটা বেয়া নিউজ, যিটো বেংকিঙৰ বহুতকেইটা কোম্পানীত আগতেও আহিছে, HDFC বেংকতো আহিছে। আমি আপোনালোকক দেখাম তেতিয়া কি হৈছিল সেই কথাটো গম পাব। গতিকে কোটাক মহিন্দ্ৰা বেংকৰো সেই ঠিক একেই ডাটা। গতিকে আমি আৰু ডিটেইলছ ইয়াত নকওঁ। বেংকটোৱে কিছু বেংকৰ একুৱাৰো কৰিছিল, গতিকে এইবোৰ একুইজিশ্যন থাকিব। এতিয়া যদি আমি এই বেংকটোৰ যিটো ক্ৰেডিট কাৰ্ড, HDFC বেংকৰ ক্ৰেডিট কাৰ্ডতো একেই নিউজ অহা বুলি যিহেতু আপোনালোকক ক'লোঁ, এইটো নিউজ দেখিছে যে এই নিউজটোত লিখা আছে যে RBI allow HDFC Bank to issue credit card after partially lifting ban after 8 months। গতিকে তাৰমানে HDFC বেংকতো একেই কথাই হৈছিল। গতিকে HDFC বেংক এতিয়া বন্ধ হৈ গৈছে নেকি? এতিয়া যিসকলে কৈ আছে যে কোটাক মহিন্দ্ৰা বেংক বেয়া, তেখেতসকলে কি HDFC বেংককো বেয়া কৈছে নেকি? এইটো এটা কুৱেশ্যন মোৰ ফালৰ পৰা আহিলোঁ, আপোনালোকে ভাবি চাওক। এই নিউজটো আহিছিলে বহুত আগতেই। আপোনালোকক কেতিয়া আহিছিল দেখাম। 18 আগষ্ট 2021 তেতিয়া পাৰ্চিয়েলি লিফটেড কৰিছিল ক্ৰেডিট কাৰ্ড। তাৰ আগত বন্ধ কৰিছিল কিছুদিন HDFC বেংকক ক্ৰেডিট কাৰ্ড দিবলৈকে। যিটো নিউজ এতিয়া কোটাক মহিন্দ্ৰা বেংকৰো হৈছে একেই, ক্ৰেডিট কাৰ্ড বন্ধ কৰিছে। 17 জুলাই 2021 তেতিয়াও কওঁতে HDFC বেংকত একেই বেন লগাইছিল। আপোনালোকে চাওক এই নিউজটো। এতিয়া কোটাক মহিন্দ্ৰা বেংকতো লগাইছে, কিন্তু 18 আগষ্ট 2021ৰ পিছত 17 জুলাই, তাৰপিছত আকৌ যদি চাই 12 মাৰ্চ 2022, ইয়াত চাওক ফাইনেলি লিফটিং। যি বেন লগাইছিল RBI সেইটো উঠাই দিলে। গতিকে কোটাক মহিন্দ্ৰা বেংকতো একেই কথাই হ'ব। 21ত লগাইছিল, 22ত উঠাই দিলে, এতিয়া 24ত কোটাক মহিন্দ্ৰাত লগাইছে। গতিকে কেতিয়া উঠাব আমি ক'ব নোৱাৰোঁ, কিন্তু অতি সোনকালে উঠাব। তেতিয়ালৈকে কিন্তু বেংকটোৱে ভাল পাৰফৰ্ম নকৰে। HDFC বেংকো কিন্তু ভাল পাৰফৰ্ম কৰা নাছিল। গতিকে যিসকলে শ্বৰ্ট টাৰ্ম ট্ৰেডিং কৰিব বিচাৰিছে, পজিশ্যনেল ট্ৰেড ল'ব বিচাৰিছে, তেখেতসকলে হয়তো কিছুদিন দূৰত থাকিব পাৰে। কিন্তু লং টাৰ্ম ইনভেষ্টমেণ্ট যিসকলে কৰে, তেখেতসকলে হতাশ হোৱাৰ কোনো কথা নাই। এটা নিউজ হিচাপে লওক। ট্ৰেডাৰে নিউজ বেছ ট্ৰেড কৰে, কিন্তু ইনভেষ্টৰে নিউজ বেছ ইনভেষ্টমেণ্ট কৰিব গ'লে হৈছে আৰু আপুনি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিবই নোৱাৰিব। গতিকে RBI ছেইম বেন HDFCটো লগাইছিল, কোটাক মহিন্দ্ৰাটো লগাইছে। আমি সেই কথাটো আপোনালোকক ইয়াতে জনালোঁ আৰু এবছৰৰ পিছতে উঠাই দিছিল সেই কথাটোও জনালোঁ। মাজতে পাৰ্চিয়েলি উঠাইছিল, পিছত ফুল্লি উঠাইছে 1 বছৰৰ পিছত। গতিকে
আপোনালোকে হয়তো এতিয়া গম পালে যে কি হৈছিল কটক মহিন্দ্ৰা বেংকত যোৱা 2 দিন আগত আৰু কি হৈছিল HDFC বেংকত আজি 3 বছৰ আগত দুটা কথাই গম পালে। গতিকে ডিচিশ্যন আপোনালোকে ল'ব। এইটো নিউজ জাষ্ট 2 দিন আগত আহিছে। RBI tells কটক মহিন্দ্ৰা বেংক টু ষ্টপ ইছ্যুইং নিউ ক্ৰেডিট কাৰ্ড। ছেম কথা। আকৌ এটা নিউজ ইয়াৰ লগতে ৰিলেটেড যে যিটো অনলাইন প্লেটফৰ্ম কটক মহিন্দ্ৰা বেংকত তাত কিছু প্ৰব্লেম পাইছে। গতিকে সেইটোতো এপ্লাই কৰা বন্ধ কৰিছে। ছেম নিউজ কিন্তু HDFC বেংকৰ লগতো আহিছিল। আজি আকৌ আপোনালোকে দেখিছে ICICI বেংকৰ মোবাইল এপ যিটো এক্সিডেণ্টেলি তাত ক্ৰেডিট কাৰ্ড ডিটেইলছ 17K কাষ্টমাৰৰ ৰিভিল হৈ গৈছে। গতিকে এইটো এটা যিকোনো বেংকতে হ'ব পাৰে। গতিকে ICICI বেংকৰ কাৰণে এইটো বেয়া খবৰ আপোনালোকে দেখিছে। গতিকে যিহেতু টেকনিকেল ইছ্যু যিকোনো বেংকত হ'ব পাৰে, কোনো না ক'ব নোৱাৰে টেকনিকেল ইছ্যু। আপোনাৰ লাইফতো যদি আপুনি কিছুমান ইলেক্ট্ৰনিক গেজেট ইউজ কৰে তেতিয়াহ'লে তাতো হ'ব পাৰে আৰু ইহঁতৰো হৈছে। গতিকে এইটো কোনো ইম্পচিবল কথা নহয়, কিন্তু কিমান সোনকালে ঠিক কৰে সেইটোৱে আচলতে ডাঙৰ কথা। দেখিছে HDFC বেংকৰ 2019 নিউজ অনলাইন গ্লিটছ HDFC বেংক। গতিকে HDFC বেংকতো কটক মহিন্দ্ৰাৰ নিচিনা একেই হৈছিল 2019। গতিকে এইবোৰ কাৰণতে HDFC বেংকেও তেতিয়া পাৰফৰ্ম কৰা নাছিল। আপোনালোকে দেখিছে নেট বেংকিং ফেচ প্ৰব্লেম, এইটো 2021 আকৌ প্ৰব্লেম। গতিকে প্ৰব্লেম হ'বই। লগতে কটক মহিন্দ্ৰা বেংকৰ আন এটা প্ৰব্লেম চলি আছিল যোৱা 2 বছৰ। উদয় কোটাক যিজন MD আৰু CEO আছিল তেখেতে ৰিজাইন কৰিছে আজি 2023 ডিচেম্বৰ 31। তাৰ আগতে যিহেতু তেখেতৰ কাৰ্যকাল শেষ হ'বলগীয়া ওলাইছিল, গতিকে বেংকত নতুনকৈ ইনভেষ্টৰ অহা নাছিল। আৰু যিহেতু তেখেতে ৰিজাইন দিলে, তাৰপিছত নতুন CEO MD আহিলে। এতিয়া বেংকটো মোৰ হিচাপত ভাল দিনে আহিব। এই নিউজটো এটা টেম্পৰাৰী নিউজ, কিন্তু শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট কৰিব আপোনালোকে যদি যায় তেতিয়াহ'লে চাই ল'ব। বাকী HDFC আৰু কটক মহিন্দ্ৰা এই দুটা বেংকৰ সবিশেষ মই আপোনালোকক জনালোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ডাটা পাইছে, ভাল বুজি পাইছে, তেতিয়াহ'লে আমাক কমেণ্টত জনাব। আৰু আপোনালোকৰ যদি ষ্টিল কিবা ডাউট আছে আমাক কমেণ্ট কৰি সুধিব পাৰে, আমি তাৰ উত্তৰ নিশ্চয় দিম। ধন্যবাদ।